নমস্কাৰ মোৰ নাম হৈছে কমলেশ্বৰ বৰা আৰু মই আপোনালোকক সকলোকে কেএসকে এডুকেয়াৰ চেনেলটোলৈ স্বাগতম জনাইছো এডিআৰিৰ কাৰণে গণিতৰ এটা নতুন প্লেলিষ্ট বনাইছো যত আপোনালোকে কনসেপ্টৰ লগতে কোৱেশ্চন শিকিব পাৰিব ইয়াতে কনসেপ্ট থাকিব লগতে পৰীক্ষাত অহা প্ৰশ্নও ইয়াতে ইনক্লুড কৰা যাব আৰু এই প্লেলিষ্টৰ আজি হ'ব প্ৰথম ক্লাছ যদি আপুনি গণিত বিষয়টো চেপ্টাৰ ওয়াইজ একেবাৰে বেসিকৰ পৰা লাহে লাহে শিকিব বিচাৰিছে আপুনি কেএসকে এডুকেয়াৰ এন্ড্ৰইড এপ্লিকেশনত শিকিব পাৰিব আমাৰ এপ্লিকেশনটো গুগল প্লে ষ্টৰত अवेलेबल আছে আপুনি গুগল প্লে ষ্টৰত গৈ কেনে কেএসকে এডুকেয়াৰ বুলি সাৰ্চ কৰিব ডাউনলোড কৰি ইনষ্টল কৰি ৰেজিষ্টাৰ কৰি লৈ লব কোৰ্সটোৰ ফিস 199 কৰা হৈছে বৰ্তমান যত আমি লাইভ ক্লাস কৰো বৰ্তমান যথেষ্টখিনি ক্লাস গৈছে আৰু হৈ যোৱা ক্লাসৰ ৰেকৰ্ড আপুনি চাব পাৰিব ৰেকৰ্ডেড ক্লাস আছে ইয়াতে লাইভ ক্লাসও চলি আছে আৰু ৰেকৰ্ডেড ক্লাসও আছে ক্লাসৰ পিডিএফ দিয়া হয় আৰু লগতে ওয়ার্কশিট দিয়া হয় যদি আপুনি গণিত বিষয়টো বহুত টান পায় তেতিয়া হলে আপুনি লব পাৰে আৰু যদি অলৰেডি আপুনি গণিত বিষয়টো সহজ পায় তেতিয়া হলে আপুনি স্কিপ কৰিব পাৰে চেপ্টাৰ ওয়াইজ একদম বেসিকৰ পৰা স্টাৰ্ট কৰা হৈছে আৰু যাতে বুজি নোপোৱা সকলে শিকিব পাৰে টান পোৱা সকলে যাতে সহজে শিকিব পাৰে সেই কাৰণে লাহে লাহে বুজোৱা হৈছে এতিয়া আইছো ক্লাসটোলৈ কম্পাৰিজন অফ ফ্ৰেকশনস ভগ্নাংশৰ তুলনা পৰীক্ষাত বাৰে বাৰে আহিছে যোৱাবাৰ এডিআৰি গ্ৰেড 4 হওক বা গ্ৰেড 3 হওক দুয়োটাতে কিন্তু এই টপিকৰ পৰা কোৱেশ্চন আহিছে গতিকে এই টপিকটো ভালদৰে চাব লাগিব দুটা ভগ্নাংশ হওক বা তিনিটা ভগ্নাংশ হওক বা চাৰিটা ভগ্নাংশ হওক কেনেদৰে তুলনা কৰিব তুলনা কৰি ডাঙৰ ভগ্নাংশ বা সৰু ভগ্নাংশটো কেনেকৈ আপুনি উলিয়াব মেথডটো বহুত আছে বহুত গিটা মেথডৰ মাজত এটা মেথড ইয়াতে আমি আলোচনা কৰিম ঠিক আছে এটা উদাহৰণ লও উদাহৰণৰ জৰিয়তে ভগ্নাংশ তুলনা শিকিম এটা উদাহৰণ লৈছো 1/2 1/3 1/4 আৰু 1/5 চাৰিটা আমি ভগ্নাংশ লৈছো ভগ্নাংশৰ এই ওপৰক কোৱা হয় নিউমাৰেটৰ আৰু তলৰটো কোৱা হয় ডিনোমিনেটৰ অসমীয়াত কয় ওপৰটো কয় লব আৰু তলৰটো কয় হৰ ইয়াতে আমি কি চাম আমি লব আৰু হৰ অৰ্থাৎ তলে ওপৰে ইয়াৰ পাৰ্থক্য চাম পাৰ্থক্য মানে হৈছে ডাঙৰৰ পৰা সৰুটো বিয়োগ 1 আৰু 2 ইয়াৰে পাৰ্থক্যটো হ'ব 1 1 আৰু 3 পাৰ্থক্য হ'ব 2 1 আৰু 4 পাৰ্থক্য হৈছে 3 1 আৰু 5 পাৰ্থক্য হৈছে 4 এইবিলাক হৈছে পাৰ্থক্য 1 2 3 4 এইবিলাক হৈছে পাৰ্থক্য যত আমি পাৰ্থক্য বেছি পালো যেটো ভগ্নাংশৰ লব আৰু হৰৰ পাৰ্থক্য বেছি পালো এই ভগ্নাংশটোৱে হৈছে আটাইতকৈ সৰু ভগ্নাংশ লিষ্ট ফ্ৰেকশন হ'ব 1 2 3 4 আটাইতকৈ বেছি পাৰ্থক্য 1/4 ইয়াৰ পৰা ওলাইছিলে 4 ওলাইছিলে পাৰ্থক্য গতিকে এই 1/5 টো হ'ব এই গিটাৰ ভিতৰত লিষ্ট ফ্ৰেকশন এই গিটাৰ ভিতৰত হ'ব আটাইতকৈ সৰু ভগ্নাংশ আৰু 1 পাৰ্থক্য 1 ইয়াতে পাৰ্থক্য ভিতৰত আটাইতকৈ সৰু হয় আৰু এই পাৰ্থক্যটো আহিছিলে 1/2 এই ফ্ৰেকশনৰ পৰা ওকে তো ই হৈ যাব আটাইতকৈ ডাঙৰ ফ্ৰেকশন ওকে লাৰ্জেষ্ট ফ্ৰেকশন হ'ব among these fractions ওকে এই চাৰিটা ভগ্নাংশৰ ভিতৰত 1/2 টো ডাঙৰ হয় 1/5 টো হৈছে আটাইতকৈ সৰু ওকে তো ইয়াতে এটা কথা বুজি পালো যেতিয়া আমাৰ ডিফাৰেন্সটো বেলেগ বেলেগ হ'ব নিউমাৰেটৰ আৰু ডিনোমিনেটৰ লব আৰু হৰ এই দুটাৰ ডিফাৰেন্সটো যেতিয়া বেলেগ বেলেগ হ'ব তেতিয়া আমি কি কৰিব লাগে ডাঙৰ ডিফাৰেন্স মানে সৰু ভগ্নাংশ আৰু কম ডিফাৰেন্স মানে ডাঙৰ ভগ্নাংশ এইটো বস্তু শিকিলো কিন্তু কেতিয়াবা এনেকুৱাটো হ'ব পাৰে যত নেকি ডিফাৰেন্স বিলাক সেম আহিব পাৰে উদাহৰণ দিও 1/2 2/3 3/4 4/5 ইয়াতে যদি আমি অবজাৰ্ভ কৰো ডিফাৰেন্স বিলাক ইয়াতো 1 আছে ইয়াতো 1 আছে ইয়াতো 1 আছে ইয়াতো 1 আছে তলে ওপৰে ওকে ডাঙৰৰ পৰা সৰুটো বিয়োগ সেইটো হল ডিফাৰেন্স তো গুটেই কেইটাতে ডিফাৰেন্স কি আছে সেম আছে so in that case আমি কি চাম যত ডাঙৰ ভ্যালু আছে সেইটো হ'ব ডাঙৰ ফ্ৰেকশন 1 2 3 4
ওকে 2 3 4 5 4 5 এই ইয়াত কি আছে ডাঙৰ ভ্যালুটো আছে বাকি কিটা ফ্ৰেকশনতো ইয়াত ডাঙৰ ভ্যালুটো আছে গতিকে ই হৈ যাব লাৰ্জেষ্ট ফ্ৰেকশন ওকে আৰু 1/2 হৈ যাব স্মলেষ্ট বা লিষ্ট ফ্ৰেকশন ওকে মনত ৰাখিব ডিফাৰেন্স সেম হলে কি কৰিব লাগে ডাঙৰ ভ্যালু যত আছে যেটো ফ্ৰেকশনত আছে সেইটো হ'ব লাৰ্জেষ্ট ফ্ৰেকশন আৰু যত কম আছে সেইটো হ'ব স্মলেষ্ট ফ্ৰেকশন ওকে তো কনসেপ্ট শিকিলো এতিয়া আমি এই কনসেপ্টৰ কোৱেশ্চন কৰিম এই কোৱেশ্চনটো চাও এই কোৱেশ্চনটো এডিআৰই পেপাৰ 1 ত আছিল পৰীক্ষাত অহা প্ৰশ্ন হয় কি দিছে which of the following fractions is the largest নিম্নলিখিত ভগ্নাংশসমূহৰ কোনটো আটাইতকৈ ডাঙৰটো উলিয়াবলৈ দিছে ওকে তো আমি কি চাম আমি ডিফাৰেন্স বিলাক চাম 11/12 12/13 13/14 14/15 ডিফাৰেন্স বিলাক কি আছে 1 1 আছে চাও 11 and 12 1 আছে 12 and 13 1 আছে 13 and 14 1 আছে 14 and 15 1 আছে ডিফাৰেন্স বিলাক সেম আছে সেম থাকিলে কি বুলি কৈছিলো যত ডাঙৰ ভ্যালু থাকে হেতু ডাঙৰ ওকে 14/15 ইয়াতে বাকি বিলাকত ইয়াতে ভ্যালুটো ডাঙৰ হয় ইয়াৰ গতিকে এই ফ্ৰেকশনটোৱে হ'ব আটাইতকৈ ডাঙৰ ফ্ৰেকশন among these গতিকে অপচন এ টো কাৰেক্ট হৈ যাব এডিআৰই পেপাৰ 1 অৰ্থাৎ গ্ৰেড 4 ত অহা প্ৰশ্ন হয় ওকে এতিয়া আমি গ্ৰেড 3 ত অহা প্ৰশ্নটো চাম এটো আছিল গ্ৰেড 3 পেপাৰ 3 অৰ্থাৎ গ্ৰেড 3 ত অহা প্ৰশ্ন হয় ইয়াতে হাঠা বিলাক দেখা পাই কেনে হাঠা মানে স্কয়াৰ ৰুট বিলাক দেখা পাই কেনে কিছুমানৰ পাজল লাগি যাব পাৰে ওকে তো এইবিলাক হৈছে ৰাস্তাৰ কি হয় ৰাস্তাৰ জেং হয় এইবিলাক গতিকে এইবিলাক নাই বুলি ভাবিলে হল যে এইবিলাক একো নাই এইবিলাক নাই কিয় নাই বুলি ভাবিব দিছো কাৰণ আমাৰ অপচনটো এই জেংটো আছে হাঠাডাল আছে গতিকে নাই বুলি ভাবিলে হল যে হাঠাডাল নাই তেতিয়া কি হ'ব তেতিয়া হ'ব 1/2 1/3 1/4 আৰু 2/3 হৈ যাব ওকে হাঠা বিলাক নাই বুলি আমি ভাবি লম কাৰণ আমাৰ কোৱেশ্চনটো হাঠা আছে অপচন বিলাকতো হাঠা আছে হাঠা মানে স্কয়াৰ ৰুট ওকে বৰ্গমূল এতিয়া কি চাম এতিয়া আমি ডিফাৰেন্স বিলাক চাম ইয়াতে ডিফাৰেন্স কিমান আছে 1 and 2 ডিফাৰেন্স আছে 1 1 and 3 ডিফাৰেন্স আছে 2 1 and 4 ডিফাৰেন্স আছে 3 2 and 3 ডিফাৰেন্স আছে 1 কি লাগে স্মলেষ্ট লাগে সৰ্বনিম্ন লাগে ওকে তো কোনটো সৰ্বনিম্ন হ'ব যত ডিফাৰেন্সটো বেছি আছে ডিফাৰেন্সটো কত বেছি আছে 1/4 ইয়াত ডিফাৰেন্স বেছি আছে সো 1/4 যত যেটো অপচনত আছে সেইটোৱে কাৰেক্ট আনসাৰ হৈ যাব ওকে অপচন ডি টো কাৰেক্ট আনসাৰ হৈ যাব অপচন ডি ইজ দা কাৰেক্ট আনসাৰ পৰীক্ষা দেখা প্ৰশ্ন হয় নেক্সট আমি বেলেগ এটা কনসেপ্ট শিকিম আৰু সেইটো হৈছে p/q ফৰ্ম p/q আৰহি পৰীক্ষাত আহে কিন্তু p/q আৰহি বা ইকুইভ্যালেন্ট ফ্ৰেকশন উলিয়াবলৈ দিয়ে ওকে তো ইয়াৰে দুই তিনটা ফৰ্ম আছে আমি আলোচনা কৰিম ইয়াতে আমি আলোচনা কৰিম যদি আপুনি পুন প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটো চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লৈ লব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব তো p/q ফৰ্ম চাওক ইয়াতে আমাৰ পৌনপনিক দিয়া আছে ৰিপিটিং এটা নাম্বাৰ দিয়া আছে ওকে ৰিপিট হৈ থকা চাওক অবজাৰ্ভ কৰিব 0.13131313 ইয়াতে 13 এই দুটা ডিজিট কি হৈ আছে ৰিপিট হৈ আছে আৰু বস্তুটো কি হয় নন টাৰ্মিনেটিং হয় মানে শেষ হোৱা নহয় শেষ নহয় ডট ডট আছে নহয় তাৰ মানে শেষ হোৱা নাই ডট ডট আছে তাৰ মানে শেষ হোৱা নাই ই উলাই থাকিব ওকে উলাই থাকিব তো ইয়াতে চাওক দশমিকৰ পিছত 13131313 আছে আৰু ডট ডট আছে তো ইয়াক আমি ভগ্নাংশত কেনেদৰে লিখিম তো ইয়াক আমি লিখিম 0.13 ওপৰত বাৰ লিখিম বাৰ কত দিয়া হয় যেগেটা ডিজিট যেগেটা অংক ৰিপিট হৈ আছে সেইগেটা অংকৰ ওপৰত বাৰ লিখা হয় ইয়াতে 13131313 এনেকৈ ই ৰিপিট হৈ গৈ আছে সেইকাৰণে 13 ৰ ওপৰত বাৰ দিলো ওকে বাৰ দি দিলো এতিয়া ইয়াক আমি p/q ফৰ্মত লৈ যাম তো একদম ভাল দৰে চাব বস্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় এনেদৰে আমি টানি লম ভগ্নাংশৰ কাৰণে তাৰ পিছত দশমিক নোহোৱাকৈ বাৰ নোহোৱাকৈ যি আছিল সেইটো লিখিম
দশমিক নোহোৱাকৈ বাৰ নোহোৱাকৈ কি হ'ব 0 1 3 হ'ব নাম্বাৰটো আৰু আগত 0 থাকিলে লিখা নহয় ঠিক আছে অৰ্থাৎ 13 হ'ব সংখ্যাটো কি হ'ব 13 হ'ব 13 লিখাৰ পিছত আমি মাইনাস দিম শুনি লব মাইনাস দিম কোনটো মাইনাস কৰিম যিটো ডিজিটৰ ওপৰত বাৰ নাই বাৰ নথকা ডিজিটটো মাইনাস কৰিম 0 ৰ ওপৰত বাৰ নাই গতিকে 0 মাইনাস কৰিম যি থাকে মুঠতে বাৰ নোহোৱা ডিজিট যি থাকে তাকেই মাইনাস কৰিম ইয়াতে 0 আছে 0 মাইনাস কৰিম 0 মাইনাস কৰা নকৰা একে কথা গতিকে এইখিনি মই মুছিয়ে দিম ওকে এতিয়া তলত কি লিখিম চাও তলত কি লিখিম যিমানটা ডিজিটৰ ওপৰত বাৰ আছে সিমানটা 9 লিখিব ইয়াতে এটা দুটা ডিজিটৰ ওপৰত বাৰ আছে সেই কাৰণে দুটা 9 লিখিম দুটা ডিজিটৰ ওপৰত বাৰ আছে দুটা 9 লিখিম ওকে তাৰ পিছত আৰু কি লিখিব লাগিব দশমিকৰ পিছত বাৰ নথকা ডিজিট আছে নেকি যদি আছে কিমানটা আছে কিমানটা আপুনি 0 লগাই দিলে হল ইয়াৰ ক্ষেত্ৰত দশমিকৰ পিছত এনেকুৱা ডিজিট নাই অৰ্থাৎ বাৰ নথকা ডিজিট নাই সেই কাৰণে ইয়াতে 0 নাহে ওকে তো কি হ'ব ইয়াতে 0.13 বাৰ মানে হৈছে 13/99 ওকে 13/99 p/q ফৰ্মত হৈ গল নেক্সট আহিব এইটো চাও 0.3333 ... আছে তো ইয়াক যদি আমি বাৰ দি কেনে লিখো কি বুলি লিখিম 0.3 বাৰ লিখিম ইয়াতে আমি কনসেপ্টটো শিকি আছো সৰু সুৰা এক্সাম্পলৰ জৰিয়তে ঠিক আছে 0.3 বাৰ কাৰণ ইয়াতে এটাই ডিজিট আছে 3 আছে যি নেকি ৰিপিট হৈ আছে সো ৰিপিট হোৱা ডিজিটৰ ওপৰত বাৰ লিখা হয় তো ইয়াক আমি যদি ফ্ৰেকশনত লিখো বা p/q ফৰ্মত লিখো কি লিখিম ওপৰত লিখিম 3 আৰু তলত লিখিম 9 কিয় তলত কিয় 9 কিয় দুটা 9 নাহিল কিয় দুটা 9 নাহিল কাৰণ এটাই ডিজিট আছে বাৰ থকা ডিজিট 9 সেই কাৰণে ওকে এটাই 9 তো কি হ'ব কাটাকাটি কৰিলে 1/3 হৈ যাব 3 গুণ 3 3 3 গুণ 9 1/3 হৈ গল ওকে এতিয়া তলৰটো চাওক 0.12 বাৰ 0.12 বাৰ ইয়াতে বাৰ অলৰেডি দি থৈ দিছে ওকে তাৰ মানে এই দুইটো ৰিপিট হৈ যায় আছে ইফালে ওকে তো এইটো আমি কেনেকৈ কি কৰিম চাব মই কি বুলি কৈছিলো বাৰ নোহোৱাকৈ দশমিক নোহোৱাকৈ সংখ্যাটো লিখি ল'ব লাগে তো 0 1 2 বাৰ নোহোৱাকৈ দশমিক নোহোৱাকৈ 0 1 2 হয় আৰু লেফট সাইডত 0 থাকিলে লিখা নহয় গতিকে 0 টো মই মুছি দিলো ওকে 12 দি কেনে মই মাইনাস লিখিম মাইনাস কোনটো কৰিম বাৰ নথকা ডিজিট বাৰ নোহোৱা অংকটো মাইনাস কৰিম বাৰ নোহোৱা অংক বুলি ক'লে 0 আৰু 1 আছে বাৰ নোহোৱা অংক 0 আৰু 1 0 1 মানে 1 এই হয় 0 1 মানে কি 1 হয় ওকে লেফট সাইডত 0 থাকিলে লিখা নহয় ওকে তো কি হল 12 ৰ পৰা 1 মাইনাস তাৰপিছত তলত কি লিখিম তলত লিখিম যিমানটা ডিজিটৰ ওপৰত বাৰ আছে সিমানটা 9 ইয়াতে বাৰ থকা ডিজিট এটাই আছে গতিকে এটা 9 বাৰ থকা ডিজিট এটা আছে এটা 9 বাৰ নথকা ডিজিট দশমিকৰ পিছত দশমিকৰ ৰাইট সাইডত চাব লাগে দশমিকৰ ৰাইট সাইডত বাৰ নথকা ডিজিট কেইটা আছে এটা আছে সেই কাৰণে এটা 0 তো কি হ'ব 11/90 হৈ যাব 12 ৰ পৰা 1 গলে 11 তলত আছে 90 ওকে 11/90 এবাৰ 3 নম্বৰটো চাব 3 নম্বৰটো কেনেকৈ কি কৰিম আশা কৰো বুজি পাই আছে সকলোৱে যদি বুজি পাই আছে তেতিয়া হলে লাইক কৰিব আৰু শেয়াৰ কৰি দিব এতিয়া এই তলটো কেনেকৈ লিখিম চাও এনেদৰে দি ললো আমি দি লৈ কি লিখিম দশমিক নোহোৱাকৈ বাৰ নোহোৱাকৈ আমি সংখ্যাটো লিখি লম 0152 দশমিক নোহোৱাকৈ বাৰ নোহোৱাকৈ ওকে আৰু লেফট সাইডত 0 থাকিলে লিখা নহয় গতিকে কি হল 152 ৰ পৰা আমি মাইনাস কৰিম কি মাইনাস কৰিম বাৰ নথকা ডিজিট কেইটা মাইনাস কৰিম বাৰ নথকা ডিজিট বুলি ক'লে 0 1 আছে ওকে 0 1 মানে 1 হয় 0 1 মানে কি 1 হয় অৰ্থাৎ আমি 1 মাইনাস কৰিম ওকে আৰু তলত কি লিখিম তলত লিখিম বাৰ থকা ডিজিট কেইটা আছে কিমানটা 9 বাৰ থকা ডিজিট কেইটা আছে বাৰ থকা অংক কেইটা আছে যিমানটা আছে সিমানটা 9 বহাই দিব দুটাৰ ওপৰত বাৰ আছে গতিকে দুটা 9 আৰু দশমিকৰ পিছত ৰাইট সাইডত বাৰ নথকা ডিজিট আছে নেকি
আছে কেইটা আছে এটাই আছে 12 নথকা ডিজিট এটাই আছে গতিকে এটা 0 তো কিমান হ'ব ই 151 ৰ পৰা 1 মাইনাস 152 ৰ পৰা 1 মাইনাস কৰিলে 151 তলত যাব 990 বাস এইখিনি এনসার কাটাকাটি কৰিব পাৰিলে কাটাকাটি কৰি দিলে হ'ল ঠিক আছে তো এইখিনি কনসেপ্ট এতিয়া এই কনসেপ্টৰ পৰা পৰীক্ষাত কি প্ৰশ্ন আহিছিলে বা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আমি আলোচনা কৰিম ঠিক আছে এটো চাও 0.134343434 ডট 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 তলৰ কোনটোৰ সমান হয় তলৰ কোনটোৰ সমান হয় 0.1 ইয়াতে 1 টো ৰিপিট হোৱা নাই 34 হে ৰিপিট হৈ যায় আছে গতিকে 34 ৰ ওপৰত বাৰ লিখিম 1 ৰ ওপৰত বাৰ নাই 34 ৰ ওপৰত বাৰ কিয় কাৰণ 34 টো ৰিপিট হৈছে ওকে তো বাৰ নোহোৱাকৈ দশমিক নোহোৱাকৈ সংখ্যাটো লিখি লব 0134 ইয়াতে লেফট সাইডত 0 গতিকে লিখা নহব মাইনাস কৰিম কোনটো মাইনাস কৰিম 12 নথকা ডিজিট বুলি ক'লে 01 মানে তো 1 হয় ওকে বেলেগ অংক থাকিলে কিন্তু লব লাগিব ইয়াতে 0 ঠাই যদি 1 থাকি যায় দেন ধৰি লৈছো আৰু ইয়াতে যদি 1 থাকে দেন ইয়াতে 11 আহি যাব ওকে 0 থাকা কাৰণে হে লেফট সাইডত 0 থাকিলে লিখা নহয় সেই কাৰণে হে ইয়াতে লিখা নাই ওকে আৰু 01 মানে 1 হয় তলত কি লিখিম এতিয়া 12 থকা ডিজিট কেইটা আছে 12 থকা ডিজিট দুটা আছে দুটা 9 আৰু দশমিকৰ পিছত ৰাইট সাইডত 12 নথকা ডিজিট কেইটা আছে 12 নথকা ডিজিট এটা আছে এটা 0 তো কি হ'ব এনসার 134 ৰ পৰা 1 গলে 133 by 990 133 by 990 অপশন বি টো কারেক্ট হ'ব ওকে 133 by 990 next কি দিছে next 0.363636 is equal to 0.363636 তলৰ কোনটোৰ সমান ইয়াতে 36 টো কি হৈছে ৰিপিট হৈছে ওকে 36 ৰিপিট হৈছে 0.36 ৰিপিট হৈছে গতিকে 0.36 বাৰ ইয়াক আমি এতিয়া ভগ্নাংশত কেনেদৰে লিখিম বাৰ নোহোৱাকৈ দশমিক নোহোৱাকৈ সংখ্যাটো লিখি লওক 036 অৰ্থাৎ 36 ওকে লিখি ললো 36 তাৰে পিছত কি লিখিম তলত কি লিখিম তলত আমি লিখিম কোনটো চাই কেনে লিখিম আমি বাৰ থকা ডিজিট কেইটা আছে এই বস্তুটো চাই কেনে লিখিম বাৰ থকা ডিজিট দুটা আছে 3 আৰু 6 ইয়াৰ ওপৰত বাৰ আছে সেই কাৰণে দুটা নাই যিমানটাৰ ওপৰত বাৰ থাকে যিমানটা ডিজিটৰ ওপৰত বাৰ থাকে সিমানটা 9 তলত দিব লাগিব তাৰে পিছত এইটো বস্তু অবজাৰ্ভ কৰিব লাগিব যে দশমিকৰ ৰাইট সাইডত বাৰ নথকা ডিজিট আছে নেকি যদি আছে কিমানটা আছে সিমানটা 0 বহাই দিব এটা যদি আছে এটা 0 দুটা যদি আছে দুটা 0 হেনেকে বহাই দিলে হ'ল ইয়াতে এইটো কোৱেশ্চনত দশমিকৰ ৰাইট সাইডত বাৰ নথকা ডিজিট নাই সেই কাৰণে 0 নালাগে এইটোৱে এনসাৰ হ'ব জাস্ট আমি কাটাকাটি কৰিব লাগে 36 by 99 9 হয় 36 by 99 তাৰ মানে কি আমি কাটাকাটি কৰিব লাগিব কিহেৰে কাটাকাটি কৰিম 9 এৰে কাটাকাটি কৰিম 9 4s are 36 and 9 11s are 99 9 ৰে কাটিছো 4 9 37 আৰু 11 9 99 answer is 4 by 11 D is the correct answer next to আমি আগবাৰিম next question to আগবাৰিম চাও এইটো question আপুনি হোমৱৰ্ক কৰিব ঠিক আছে হোমৱৰ্ক মানে আপুনি কমেন্টত জনাব যে ইয়াৰ এনসাৰ কি হ'ব আপুনি কমেন্ট বক্সত জনাব ঠিক আছে next এইটো question চাও 0.124 বাৰ ইয়াতে বাৰটো 24 ৰ ওপৰত আছে ওকে এই যেটো সংখ্যা এটা দিছে আমাক বাৰ থকা ই তলৰ কোনটো ভগ্নাংশৰ সৈতে ইকুইভ্যালেন্ট হ'ব সমতুল্য হ'ব বা সমান হ'ব সেইটো বস্তু আমি উলিয়াব লাগে ওকে 0.124 বাৰটো 2 4 ৰ ওপৰত হে আছে ওকে তো আমি এডাল টানি লম পিছত কি লম দশমিক নোহোৱাকে বাৰ নোহোৱাকে সংখ্যাটো লিখি লম 124 লিখি লম ওকে আৰু লেফট সাইডত 0 থাকিলে তাক লিখা নহয় গতিকে 124 হল
124 লিখাৰ পিছত মাইনাছ কৰিম কোনটো মাইনাছ কৰিম যে 12 নথকা ডিজিটটো মাইনাছ কৰিম 12 নথকা ডিজিট বুলি ক'লে 01 01 মানে 1 হয় 01 মানে 1 হয় ওকে আৰু তলত কি লিখিম কোনটো চাই কেনে লিখিম আমি কোনটো চাই কেনে লিখিম যে 12 থকা ডিজিট কেইটা আছে 12 থকা ডিজিট ইয়াতে দুটা আছে এইটো এটা আৰু এইটো এটা সেইকাৰণে দুটা 9 লিখিম তাৰ পিছত আৰু কি চাম যে দশমিকৰ পিছত ৰাইট সাইডত ওকে দশমিকৰ পিছত এইটো দশমিক ইয়াৰ পিছত 12 নথকা ডিজিট আছে নেকি এনেকুৱা ডিজিট আছে নেকি যাৰ ওপৰত 12 নাই আছে কি আছে 1 এটা আছে এটা ডিজিট আছে 12 নথকা ডিজিট গতিকে এটা 0 সো এনসার কি হ'ব এনসার হ'ব 123/990 123/990 123 কেনেকে পালো 124 পৰা 1 মাইনাস কৰিছো 123 পাইছো অপশন ডি ইজ দা কারেক্ট আনসার আৰু নাই এই ভিডিওটোত আৰু কোৱেশ্চন নাই তো ইমানখিনি আছিল আজিৰ এই সেশনটোত আশা কৰো আপোনালোকে নিশ্চয় শিকিবলৈ পালে তো কনসেপ্টৰ লগতে কোৱেশ্চন দি দিছো ইয়াতে যদি ভাল পালে তেতিয়াহলে লাইক কৰিব বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি লৈ লব আজিলৈ ইমানতে সামৰিছো শেষলৈ চোৱাৰ বাবে ধন্যবাদ